বৰ্তমান উপস্থিত বালিজান ঘাটত আৰু বালিজান ঘাটৰ অৱস্থা একেবাৰে বেয়া ডিব্ৰুগড় যি বালিজান ঘাট আছে চাবুৱাৰ সেই বালিজান ঘাটত উপস্থিত আছোঁ আৰু ইয়াৰ যি নদী ইয়াৰ পাৰবিলাক খহাই দিলে যিবিলাক পিকনিক খোৱা ঠাই আছিলে ধৰক পিকনিক বুলি নহয় মানে যিবিলাক ওখ ঠাই আছিলে ঢিপবিলাক সেইবিলাক সকলো খহাই লৈ একেবাৰে বাগানৰ কাষৰ পালেহি প্ৰশাসনে কি হয় ইয়াৰ যেতিয়া এই পানীটো কমি থাকে আৰু পানী কমি থকা সময়ত কিন্তু ইয়াৰ আচলতে ইয়াৰ প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা ল'ব লাগে আচলতে আৰু যেতিয়া পানীটো ইয়াৰ বৃদ্ধি হৈ থাকে তেতিয়া কিন্তু ইয়াৰ প্ৰতিৰোধ কৰিবলৈ মানে এইবিলাক কণ্টেক্টবিলাক বা এনেধৰণৰ আঁচনিবিলাক লৈ আচলতে আৰু তাৰ কাৰণে কি হয় এই কোনো পইচাবিলাক কোনো মানে কামত নাহে অথলে যায় মানে আচলতে সেইবিলাক চৰকাৰৰ দুখ আচলতে আৰু চৰকাৰে যদি এইবিলাক আগতে ল'ব বিচাৰে প্ৰশাসনে বিচাৰে এইবিলাক আগতে ল'ব বিচাৰে তেতিয়াহ'লেতো ইয়াৰ কোনো পইচাবিলাক অথলে নাযায় সঠিক কাম হয় কিন্তু আচলতে প্ৰশাসনৰ গাত দুখ আছে আচলতে যেতিয়া এইবিলাক খহি যাব তেতিয়াহে আচলতে ইয়াৰ ব্যৱস্থা ল'ব বিচাৰে আচলতে আৰু এইফালে দেখিছে কেনেধৰণে খহি একেবাৰে বাগানৰ কাষৰ পালেহি দেখিছেনে আৰু এইফালে চাওক অকল দৈ পেদৈ হৈছোঁ কেনেকৈ নদীখন গুচি আহিলে ভিতৰ ফাললৈ এয়া দেখিছে আপোনালোকে আৰু ইয়াৰ ৰোধ কৰিবৰ কাৰণে তেওঁলোকে প্ৰশাসনৰ ফালৰ পৰা ইয়াৰ প্ৰয়াস কৰি আছে কিন্তু এই পানীত ইমান সোঁতত যদি এইসমূহ দি থাকে কেনেধৰণে প্ৰতিৰোধ কৰিব তাক কিন্তু মই নাজানিছোঁ ইয়াক কি ধৰণে প্ৰতিৰোধ কৰিব বিচাৰিছে আচলতে ইমান পানী সোঁত মাৰি আছে আৰু ইয়াত এতিয়া বৰ্তমান কাম কৰি আছে কিন্তু যদি ইয়াক খৰালি সময়তে এই সময়ত কৰিলেহেঁতেন তেতিয়াতো এনেধৰণৰ কেতিয়াও গৰা ইমান খৰণীয়া নহ'লহেঁতেন আৰু যি সময়ত আচলতে কৰিব লাগে কামখিনি সেই সময়ত কামখিনি কৰি নুঠাৰ ফলতে আজি এনেধৰণে খহনীয়া হৈ গৈ আছে আৰু ইয়াৰ মাজভাগত ইয়াত আচলতে কি মানুহৰ ঘৰ আছিলে এটা সময়ত মানুহৰ ঘৰ পকা ঘৰ পৰ্যন্ত এইফালে খহি গুচি গ'ল আৰু এতিয়া বৰ্তমান কাম কৰি আছে এই সোঁতৰ এই প্ৰবল সোঁতত কাম কৰি আছে এতিয়া এনেধৰণে জাহাজৰ সহায়ত দেখিছেনে আৰু এনেধৰণে আচলতে এই পইচা অপচয় কৰিছে আচলতে এই কোনো কামত নিদিয়ে মানে অথলে গৈছে এইবিলাক পইচা অথলে যোৱা লেখীয়া হৈছে আচলতে এই কিমান এনেধৰণে দিব কওকচোন আপোনালোকে কওকচোন ইমান পানী সোঁতত এডাল বাঁহকো ওখ বেছি পানী আছে আচলতে এডাল বাঁহৰ তললৈ যায়গৈ একেবাৰে সিমানখিনিত আপুনি এনেধৰণে কিমান বস্তা দিবলৈ চাওকচোন গোটেই খহাটোৰ কাৰণে আৰু যদি সেইসময়ত খৰালিতে সেইসময়ত কৰিলেহেঁতেন এতিয়া এইখিনি দি দিয়াৰ লগে লগে ক'ত গৈছেতো কোনো আন্দাজ নাই কিন্তু খৰালিত দিয়াহেঁতেনতো এটা ষ্টেপ বাই হ'লহেঁতেন তেতিয়া কিন্তু ইয়াত ৰখি থাকিলেহেঁতেন এতিয়াতো এইখিনি সোঁতত উটিও যাব পৰা সম্ভাৱনা থাকে এইটো কোনোতো ক'ব নোৱাৰে পানী তলত গুচি গৈছে সেইখিনি আৰু এইধৰণে আচলতে পইচাবিলাক অপচয় কৰিছে একেবাৰে কোনো মানে কাম নিদিয়াকৈ অপচয় কৰিছে আচলতে আৰু এতিয়া কৰি আছে কি এইধৰণে বস্তাত পলস ভৰাই আৰু ইয়াৰ প্ৰতিৰোধ কৰিব বিচাৰিছে আচলতে গৰা খহনীয়া ৰোধ কৰিব বিচাৰিছে আৰু ইয়াত কিমান আচলতে ফলপ্ৰসূ হ'ব আপোনালোকে নিজে এবাৰ বিবেচনা কৰি চাব আৰু যি সময়ত আচলতে কৰিব লাগে সেই সময়ত কামবিলাক নকৰাৰ ফলতে আজি এনে অৱস্থা হৈছে আচলতে যি সময়ত এই কামখিনি কৰিব লাগিছিলে সেই সময়ত নকৰা দেখোঁতে আজি হৈছে এইবিলাক কেনেদৰে খহি গ'ল দেখিলেনে একদম বাগানখন ক'ব পালে ইয়াত ঘৰ আছিলে এই মাজভাগৰ ফালে ঘৰ আছিলে আচলতে মানুহৰ আৰু ঘৰ খহি মেলি আজি এনেকুৱা অৱস্থা হৈছে এয়া দেখিছে আপোনালোকে কেনেধৰণে পাৰবিলাক খহাই একেবাৰে মুঠাৰি খহাই কি অৱস্থা কৰিছে এয়া বাগানৰ পূৰা ওচৰ পালেহি আৰু আগতে ইয়াৰ মাজৰ ভাগত আছিলে আচলতে আৰু এইফালে কামবিলাক কৰি আছে আপোনালোক কামবিলাকো দেখুৱাম কিছু আপোনালোকৰ অংশ কি হিচাপে কৰি আছে আৰু দেখিছেনে ইয়াত এটা সময়ত কণ্টেক্টো দিছিলে যি সময়ত আচলতে এই মুঠাইবিলাক সহায় আছিলে সেই সময়ত আচলতে কণ্টেক্ট দিছিলে আৰু সেই সময়ত যেতিয়া বেগবিলাক পেলাই আছিলে সেই বেগবিলাক পেলাই থাকোঁতে দুদিন থকাৰ পিছতে উটুৱাই লৈ গুচি গ'ল আচলতে আৰু এয়া দেখিছে আপোনালোকে এয়া সকলো দেখুৱাইছোঁ আপোনালোকে একেবাৰে বাগানৰ এইখন বাগান দেখিছেনে বাগানৰ একেবাৰে কিনাৰত লাগি আছেনে তেতিয়াহ'লে আপুনি নিজে চিন্তা কৰক এটা সময়ত ইয়াত কিমান দূৰলৈকে আছিলে ইয়াৰ সোঁতটোৱে সহায় মেলি কেনে অৱস্থা কৰিলে দেখিছেনে আপোনালোকে এইজোপা দেখিছে গছ এয়া দেখিছে এয়া গছ ইয়ালৈকে আছিলে আচলতে আৰু ইয়ালৈকে বাগান আছিলে আচলতে বাগান আৰু এইবিলাক দেখিছে গাড়ী এইফালে অহা যোৱা কৰিছিলে সেই সময়ত কিন্তু এতিয়া দেখিছে পাৰটো চাওক আপোনালোকে চাওক পাৰ সহায় মেলি কি অৱস্থা কৰি দিলে চাওক চাওক আৰু কি হ'ল আমাৰ প্ৰশাসনৰ এটা দুখ আছে আচলতে ইয়াত যেতিয়া পানী হয় যেতিয়া হেৰি হয় তেতিয়াহে আচলতে সাৰ পায় তেওঁলোকে এয়া দেখিছেনে তাৰ অৱস্থা এইফালে দিছে বিলাক সহায় মেলি দিছে এইবিলাক বেগবিলাক চাওক এইবিলাক বেগবিলাক দিছেনে আৰু এইফালে বেগ পেলাই থৈছে যেনে এইবিলাক বেগ এনেধৰণে ইয়াৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আছে আৰু ইয়াৰ সোঁতটো বহুত বেছি সোঁত আছে আৰু সোঁতৰ কাৰণে আচলতে আৰু এতিয়া বৰ্তমান কামবিলাক কৰি থকা হৈছে আৰু এইফালে গছত বান্ধি লৈ এনেকৈ কৰা হৈছে কাৰণ যেতিয়া এইফালে বেগবিলাক ভৰাই দিয়ে ৱেটটো যেতিয়া সেইটো এইফালে ভাৰী হৈ যায় আৰু বহুত ৰিক্সিত হৈ যায় কামবিলাক আচলতে
দেখিছেনে কেনেকৈ সহায় লৈছে আপোনালোকে চাওক আমি একেবাৰে ওচৰত আছোঁ এই বেগবিলাক দিয়াৰ লগতে ৱেইটটো বহুত বেছি হৈ যায় আৰু বহুত ৰিক্সিত কামটো হৈ আছে এতিয়া বৰ্তমান ইয়াত দেখিছেনে আৰু সোঁতৰ বহুত বেছি সোঁত আছে ইয়াত আৰু এখন বালিজান ঘাট চাবুৱাৰ আৰু মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে বহুত সহায় একেবাৰে বাগানৰ কাষৰ পালেগৈ দেখিছেনে এইটো তেওঁলোকে কি হয় এইবিলাক আচলতে যেতিয়া খৰালি হয় খৰালি সময়তে আচলতে ল'ব লাগে এই ব্যৱস্থাসমূহ কিন্তু বৰ্তমান নোলোৱাৰ কাৰণে আচলতে এনে অৱস্থা হৈছে আচলতে এইবিলাক বাৰিষাত কাৰণে আচলতে থ'বই নালাগে আচলতে বাৰিষাত থোৱাৰ লগে লগে ইয়াৰ সুত হ'লে এইবিলাক সুতবিলাক আৰু সুতত যদি এনেকৈ কাম কৰে এই দুদিনমান থাকিব এইবিলাক কাম কিন্তু পইচাবিলাক অথলে যাব আচলতে এইবিলাক পইচা আচলতে চৰকাৰী পইচা নহয় আচলতে এইবিলাক আমাৰ এই জনসাধাৰণ জনতাৰে আচলতে পইচা এইবিলাক আচলতে এই পইচাবিলাক যেতিয়া অথলে যায় তেতিয়া কিন্তু তেওঁলোকৰ গাত নালাগিব পাৰে কিন্তু আজিৰ ডেটত কিবা বৃদ্ধি কৰি ধৰক কিবা বস্তু বৃদ্ধি কৰি কিবা কৰি মেলি আচলতে এইবিলাক কাম কৰিব আৰু ইয়াত দেখিছেনে পানী সোঁতবিলাক দেখিছে নাই সোঁত কিমান আছে আৰু এই সময়ত দেখিছেনে এই সময়ত যদি এই ধৰণে আচলতে প্ৰতিৰোধ কৰিব বিচাৰে তেতিয়াহ'লে কাম নিদিয়ে আচলতে এইবিলাক বস্তুৱে কোনো কাম নিদিয়ে আচলতে কি কাম দিব আপুনি নিজে কওকচোন এইবিলাক দিছে এইবিলাক সোঁতে এই যিটো সোঁত বৈছে এই বেগবিলাক কি উটুৱাই নিনিব নেকি নিজে আপোনালোকে চিন্তা কৰক এইবিলাক কাম আচলতে কৰিব লাগে কিন্তু খৰালি সময়ত এইবিলাক কাম নকৰে দেখিছে মুঠাবিলাক কেনেকৈ সহায় দিছে চাওক এই দিছেনে আৰু এই ধৰক কি আগতে ইমান দখলকৈ কি গড়াটো খহা আছিলে নেকি কেতিয়া এতিয়া যে ইমান ওচৰলৈ খহি গ'ল যে গড়াটো যে নাই আগত খোৱা নাই আগতে ক'লৈ গৈছিলে আগলৈ ক'লৈ গৈছিলে আপোনালোকেতো বহুত পুৰণা মানুহ হয় ক'লৈ গৈছিলে গড়াটো সেইটো ঘৰ ইয়াত আছিলে এই মানুহজন ঘৰ ইয়াত আছিলে কিন্তু দেখিছেনে কেনেকুৱা অৱস্থা হৈ গ'ল পকা ঘৰ আছিলে পকা ঘৰ ইয়াত খহি গুচি গ'ল মোৰ 13টা ঘৰ গুচি গ'ল আপুনি নিজে সেই কষ্ট কৰি বনোৱা ঘৰ ন তেখেতলোকৰ ঘৰ আছিলে পকা ঘৰ আছিলে দেখিছেনে আৰু এইডোখৰ বালিজান ঘাট নহয় জানো বালিজান ঘাট চাবুৱা আৰু ইয়াতে তেখেতৰ ঘৰ আছে এই মাজত ঘৰ আছিলে তেখেতৰ আৰু ঘৰটো উটি গুচি গ'ল কিন্তু চৰকাৰে কিবা দিলে নাই আপোনালোকক দিলে আপোনাৰ চৰকাৰে নহয় চাউলটো বেলেগ কথা চাউলটোতো সাধাৰণ মানুহে পাই যায় কিন্তু আপোনালোকে এই যে ঘৰ খহি গ'ল চৰকাৰে কিবা দিলে জানো নাই নাই একো নাই সেইটো ডাঙৰ কথা আচলতে তেখেতলোকৰ ঘৰ গ'ল নদীয়ে নিজৰ কাম কৰি আছে সেইটো কথা ক'ব নাযাওঁ কিন্তু চৰকাৰে আজি এইখিনি প্ৰটেকশ্যন ল'ব বিচাৰিব লাগিছিলে আচলতে আৰু ইয়াত আজি এতিয়া পানী যেতিয়া হৈ আছে সোঁত বৈ আছে তেতিয়া কিন্তু প্ৰটেকশ্যন ল'বলৈ বিচাৰি আছে আচলতে সেইটো কিন্তু বহুত ডাঙৰ কথা হয় নাই বাৰু আজি এতিয়া পানী হৈছে ইমান সোঁতত তেওঁলোকে আচলতে এইখিনি বান্ধ বান্ধিব বিচাৰি আহিছে কিন্তু তাৰ আগতে যদি এইখিনি বান্ধখিনি বান্ধিলেহেঁতেন হা বান্ধখিনি যদি আগতে বান্ধিলেহেঁতেন কিন্তু আজি ডেটতো এনেকুৱা হ'ব নগ'লহেঁতেন তেখেতলোকৰ ঘৰ আজি উটি নগ'লহেঁতেন এইবিলাক কাৰ দুখ আচলতে চৰকাৰৰ প্ৰশাসনৰে দুখ আচলতে কেলৈ তেওঁলোকে যদি আগতে এইবিলাক এতিয়া খৰালি সময়ত যদি এইবিলাক কৰিলেহেঁতেন এতিয়া এইবিলাক কোনো বস্তা কোনো অৰ্থ আছে নেকি কওকচোন আপুনি বস্তা অৰ্থ আছে নেকি এই বস্তাবিলাক দিছে যে কিবা অৰ্থ আছে চব উটি গুচি যাব বাঁহ এটা যাব ইয়াত হা ইমান দ মানে বাঁহ এটা বাঁহকো বেছি দ তেতিয়াহ'লে চৰকাৰে মানে অকল মানে কি কৰিছে বোলো এই পইচাটো মানে খৰচ কৰিছে আৰু দেখুৱাইছে মানে সেইটো আৰু সেই পইচাটো কাৰ যাব লাষ্টত আমাৰ পৰাই যাব কাৰণ কিবা এটা বস্তুৰ দাম বঢ়াই দিব আৰু কিবা এটা কৰিব লাষ্টত আমাৰ পৰাই গোটেই পইচাটো মানে ফাণ্ডটো উৰি যাব হয় নাই আজি ডেটত আপোনাৰ ঘৰটোৰ কাৰণে কিন্তু কিবা এটা হ'লেও চৰকাৰে আবেদন কৰিছে নেকি ক'ত চৰকাৰে দেখিলে নে আহিবি চৰকাৰ বিষয়ে দেখিলে বহুতেই আহিছিলে মানুহ চবেই কৰি লৈছে চব কৰি ল'লে কিমান দিনৰ আগতে হ'ল কথা এইটো কিমান আছিলে প্ৰায় এইটো কি চলিছে ন কিমান চনত এই বছৰ নেকি এই বছৰটো এই বছৰ 2025 চনত বোলে দেখিছেনে 2025 চনত হ'ব চনত বৰ ডাঙৰ ঘটনা কিন্তু এইবিলাক আচলতে কাৰো চকুত নপৰে এইবিলাক কথা দেখিছেনে এইবিলাক চকুত নপৰে আৰু সৰু মানে ল'ৰা ধেমালি কৰি আছে এইবিলাক দেখিছেনে প্ৰশাসনে তেওঁলোকক কিবা এটা ধৰক নিজৰ মাটি আছে তেওঁলোকৰ বাৰু কিন্তু তেওঁলোকক কিবা এটা দিব লাগিছিলে আজি ডেটত নাই বহুত ডাঙৰ এইটো এইবিলাক ঘটনা আচলতে এইবিলাক চকু নপৰে ৰাজনীতি কৰিবলৈ বহুত মনত পৰে এইবিলাক ৰাজনীতি কৰিবলৈ বহুত মনত পৰে যি চৰকাৰে নহওক আমাৰ চাওক কিমান ভিতৰলৈকে গ'ল চাওক কিমান ভিতৰলৈ সহায় দিলে চাওক আৰু এইফালে বাগানখন আছে দেখিছেনে আৰু এইবিলাক এতিয়া বহুত মানে তেওঁলোকে বহুত কষ্টত কামবিলাক কৰি আছে দেখিছেনে বুৰিক্সত কৈ আছে মানে কামবিলাক সেয়াই আজি আপোনালোক দেখুৱালোঁ চাবুৱা বালিজান ঘাটৰ যি গৰাখহনীয়া ৰোধ কৰিব বিচাৰিছে আচলতে ৰোধ কৰিবলৈ চেষ্টা কৰি আছে চৰকাৰে তাৰে কিছু আপোনালোক দেখুৱালোঁ আজিলৈ ভিডিঅ'টো ইমান ধন্যবাদ।